ৰাধে ৰাধে। মই আজি কেইদিনমানৰ আগত মানে যেতিয়া মই পূজা কৰিবলৈ বহোঁ, মই বহি থাকিলে গম নাপাওঁ আচলতে। যেতিয়া মই পূজাথলীত বহি থাকোঁ, মই তেতিয়া সময়খিনি কেইটা বাজি যায়, কেতিয়াবা ৰাতি 11টা বাজি যায়। কিন্তু এটা কথা, মোৰ ঘৰত সেইখিনি সময়ত কোনো ডিষ্টাৰ্ব নিদিয়ে আৰু মোৰ মোবাইল চাইলেণ্ট থাকে, নহ'লে কেতিয়াবা ফ্লাইট মোড থাকে। সেই সময়খিনি কেতিয়াবা মই মানে গম নোপোৱাকৈ কিমানখিনি সময় হৈ যায়, সেইটো মানে ঘৰতো কেতিয়াবা অশান্তি পায়, ইমান সময় বহি আছে। কিন্তু মই যে সেই উঠিবলৈ মোক মানে পাৰ্মিশ্যন পাব লাগিব ন, মই পাৰ্মিশ্যন পালেহে উঠিব পাৰিম আৰু পাৰ্মিশ্যন লৈহে মই বহোঁ। গতিকে মোৰ মানে সেই সময়খিনিত মই নিজকে গম নাপাওঁ কি কৰি আছোঁ, মই কি কৰি আছোঁ, কিন্তু বহি থাকোঁ, মই বহি থাকোঁ, কিবা কৰি থাকোঁ। আজি কেইদিনমানৰ আগত মানে মই যেতিয়া পূজা ঘৰত কিবা কৰি থাকোঁ, মোৰ কেইটামান বস্তু থাকে, মোৰ আশে পাশে ঘূৰি থাকে, মই দেখি থাকোঁ, সিহঁতক একো নকওঁ, মই কিবা খাবলৈ দিওঁ, খাই থাকে ধুনীয়াকৈ। সেইটো কিন্তু আপোনালোকক দেখাব নোৱাৰিম, মোৰ তাৰো বহুত কাহিনী আছে। এবাৰ মই দেখাবলৈ লওঁতে মানে মোৰ লগত বহুত কিবা হৈছিলে, গতিকে মই সেইবিলাক দেখাব নোৱাৰোঁ। মই দেখাইছিলোঁ, মানে দেখুওৱা নাছিলোঁ, মই ভিডিঅ' কৰি ৰাখিছিলোঁ বস্তুটো। তাৰপাছত ভিডিঅ' কৰি ৰাখোঁতে মোৰ বহুত খেলি মেলি হৈছে, মই ভিডিঅ'টো ডিলিট কৰি দিলোঁ, লগালগ ডিলিট কৰি দিছোঁ। যেতিয়া মই অনুভৱ কৰিছোঁ যে মই এইটো কৰাৰ কাৰণে মই ভাবিছিলোঁ মানে হেৰি কৰি দিম নেকি, কিন্তু নাই, যিহেতুকে সেই বস্তুটো মোৰ লগতহে থাকে, গতিকে মই বেলেগক দেখুৱাটো অনুচিত, সেইটো বুলি ভাবি মই মানে ভিডিঅ' ডিলিট কৰি দিলোঁ। তাৰপিছত বহুদিন মোক দেখা নিদিলে, তেতিয়া মই বুজিলোঁ মোৰ ওপৰত কিবা এটা অভিমান হৈছে, খং হৈছে। তাৰপিছত কিন্তু আকৌ আহিলে। অহাৰ পিছত মই আজি কেইদিনমানৰ আগত আকৌ কি হ'ল, মানে ঘটি থাকে মোৰ লগত, এনেকুৱা হৈ থাকে আৰু কিবা লুকা ভাকু খেলা টাইপৰ এনেকুৱা আৰু। যিহেতুকে মই বহুত ভাল পাওঁ মোৰ যিজন ইষ্টদেৱক, মই তেওঁৰ লগত বহুত সময় কটাই ভাল পাওঁ, বহুত কথা পাতোঁ। মই সেইখিনি সেনেকৈ মই উত্তৰো পাওঁ, যিটো সোধোঁ, যি মই বিচাৰোঁ সেইটো উত্তৰো মোক তেওঁ দি দিয়ে। সেইদিনাখন মই ৰাতি মানে মোকতো ধেমালি কৰি থাকে, বহুত ধেমালি কৰে, মই জানো, মই বুজি পাওঁ। তাৰমানে মই হাঁহি পেলাই কওঁ আৰু, তুমি আজি মোক এনেকুৱা কৰিলা ন, হাঁহি পেলাই কওঁ আৰু, কাৰণ মই জানো যে এইটোতো ধেমালিয়ে হয়, তেওঁ মোৰ লগত এনেকুৱা কৰিছে। সেইদিনাখন মই ৰাতি ক'লোঁ, তুমি মোৰ লগত আজি এনেকুৱা কৰিছা, গতিকে মই চাওঁ, তোমাকো আজি প্ৰমাণ চাওঁ, তোমাক আজি প্ৰমাণ চাম যে তুমি মোৰ লগত সঁচাই আছানে নাই। ৰাতি মই সেইখিনিয়ে ক'লোঁ, বহুত বেছি সময় তেওঁৰ লগত নবহিলোঁ, ময়ো অভিমান কৰিলোঁ। এইবিলাক আচলতে যাৰ লগত হয় সি বুজে দেই। কোনোবাই যদি এই কথাটো অনুভৱ নকৰে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো নাচাব, মই বাৰে বাৰে কৈছোঁ। কাৰণ মই ভাল পাওঁ, সেইকাৰণেহে মই আপোনালোকক কৈছোঁ, যাতে আপোনালোকেও এই ভক্তি দিশৰ প্ৰতি আপোনালোকৰ আস্থা বাঢ়ক। যিহেতুকে আমি সনাতনী, আমি ভক্তি কৰিবই লাগিব, ভক্তিতহে আমাৰ শক্তি আছে, আৰু ভক্তিতহে আমি আমাৰ ঘৰখন সুন্দৰ কৰি ৰাখিব পাৰিম। সেইটো কাৰণেহে মই ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। তাৰপাছত মই কথাষাৰ তেনেকৈ ক'লোঁ তেওঁক। ৰাতিপুৱা মই উঠিলোঁ, 3:30 বজাত মই উঠি মই যেতিয়া চালোঁ, এনেকুৱা প্ৰমাণ দি থৈছে তেওঁ, মানে মই আপোনাক কি ক'ম। মোৰ ইমানেই ভাল লাগিছে, ৰাতিপুৱাই উঠি যেতিয়া মই পূজা ঘৰত বহিছোঁ, চব মানে 3:30 বজাত উঠি মই নিজৰ যিখিনি কৰ্ম সেইখিনি কৰি মেলি মই মানে যেতিয়া পঢ়িবলৈ লৈছোঁ, তেতিয়া মই দেখিছোঁ যে তেওঁ এনেকুৱা এটা প্ৰমাণ দি থৈ গৈছে। ইমান মোৰ দিনটো ভাল লাগিছে সেইদিনাখন, মানে মই আপোনালোকক বুজাব নোৱাৰিম সেই কথাষাৰ। আজি পৰহি ঘটনা, এইটো বেছি দিনৰ নহয়, পৰহি দিনাখনৰ ঘটনা। মানে সেইবিলাক অনুভৱ আচলতে যোনে কৰে, যাৰ লগত হয়, সিহে পায়। এনেকুৱা মোৰ লগত বহুত ঘটনা আছে, বহুত। মানে মই ক'লোঁ নহয়, প্ৰতিটো দিনে, প্ৰতিটো ৰাতিয়ে, প্ৰতিটো সময়তে এনেকুৱা কিছুমান চিম্বলে দেখা দিয়ে। সেইখিনি আচলতে যাৰ লগত হয়, মই বাৰে বাৰে কৈছোঁ, যোনে অনুভৱ কৰে, যোনে জানে, তেওঁহে ক'ব পাৰিব, তেওঁহে বিশ্বাস কৰিব। আনলোকেতো বিশ্বাস নকৰে, আনলোকেতো মানে এইবিলাক মিছা কথা, ফকতীয়া কথা। কিন্তু আপুনি যদি সঁচা অন্তৰে ভগৱানক বিচাৰে, নোপোৱা কিবা মান আছে নেকি? আপোনাৰ ভক্তিত যদি কোনো বেভিচাৰ নাথাকে, ভক্তিত যদি আপুনি সঁচাকৈ তেওঁক আপুনি সমৰ্পণ কৰি দিছে, তেতিয়াহ'লে যিমান বিপদ হওক, যি হওক, কোনোবা যদি শত্ৰু থাকে, মই এষাৰে কথা কওঁ, কোনোবা যদি আপোনাৰ ঘোৰ শত্ৰু থাকে,
সেই ঘূৰ শত্ৰুজনেও আপোনাৰ ওচৰত নত হ'বলৈ বাধ্য হৈ পৰিব। কিয় জানেনে? তেওঁ আপোনাৰ চকু ফালে চাই কথা ক'ব নোৱাৰা হ'ব। কাৰণ আপোনাক দেখিলে তেওঁ এনেকুৱা কিবা এটা লাগিব যে মানে পাহৰি গৈছে কথাখিনি। এইটো খাটাং হোৱাটো মানে 100 নহয় 200% খাটাং। সেইটো মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আপুনি যদি ভক্তিত লীন হৈ থাকে, তেতিয়াহ'লে আপুনি যিমানেই বেয়া আপোনাৰ সন্মুখৰ ব্যক্তিজন হওক, তেওঁ আপোনাক কেতিয়াও বেয়াকৈ ক'ব নোৱাৰে, ভাবিব নোৱাৰে। কোৱাটো দূৰৰ কথা, তেওঁ ভাবিলেও মানে এনেকুৱা এইটো পাপ হ'ব। এনেকুৱা মোৰ প্ৰতিদিনাখনেই মই অলৌকিক কাহিনী মোৰ লগত হয়। মানে সেইখিনি আপোনালোকক মই এইকাৰণে কৈছোঁ যে আপোনালোকেও ভক্তিত লীন হওক। এনেকুৱা শক্তি আছে, বহুত মানুহ দেখিছোঁ ধন টকা পইচা অজস্ৰ আছে, কিন্তু শান্তি নাই। শান্তি ক'ত বিচাৰি পাব? ভক্তি কৰিলেহে আপুনি শান্তি পাব। ভগৱানক আপুনি অৰ্পণ কৰিব লাগিব। অৰ্পণ শব্দটো এনেকুৱা নহয় যে আপুনি অৰ্পণ কৰিলোঁ হ'ল। আপুনি নিজকে সকলো তেওঁক দি দিব লাগিব যে তোমাৰ বাহিৰে বেলেগ কোনো নাই আৰু। আপুনি নিজক শুদ্ধ কৰিব লাগিব, আনক হিংসা কৰা বাদ দিব লাগিব, আনৰ চৰ্চা কৰা বাদ দিব লাগিব। অনবৰতে আপুনি বেলেগ যিটো চিন্তা কৰি আছে, অমুকে কি পিন্ধিছে, অমুকে কি খাইছে, সেইবিলাক আপুনি গুৰুত্ব নিদি ভগৱানে কি কৰি ভাল পায়, ভগৱানে কি খাই ভাল পায়, আপোনাৰ ইষ্ট দেৱতাক কেনেকৈ পূজা কৰিলে তেওঁ মানে সন্তুষ্ট হ'ব, আপুনি সেইটো কথা যদি 24 hours ভাবি থাকে, তেতিয়াহ'লে ভগৱানে আপোনাক কথা নিশ্চয় ভাবিব। এইটো প্ৰমাণ সহকাৰে মই দিব পাৰিম। প্ৰমাণ সহকাৰে সেইটো মই নিজে প্ৰমাণ। আপোনালোকে যদি সুখ সমৃদ্ধিৰে জীৱন যাপন কৰিব বিচাৰিছে, আপোনাৰ মন মগজু সক্ৰিয় কৰি ভগৱানক অৰ্পিত কৰি থৈ দিয়ক। চাব আপোনাৰ জীৱনত কেনেধৰণে চাৰিওফালৰ পৰা সুখে বিৰাজমান হ'ব। আৰু বহুত কথা থাকে ক'বলৈ, মোৰ লগত বহুত কিবা কিবি হৈ থাকে, মই ক'ম কেতিয়াবা, মনলৈ আহিলে ক'ম। আচলতে এনেই কোৱা বস্তু নহয়, যেতিয়া মোক ক'বলৈ মন যাব মই তেতিয়াহে ক'ম আপোনালোকক। জয় শ্ৰীৰাম, জয় হনুমান।